নমস্কাৰ অল অফ ইউ আলিসাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। লগতে এইটো ভিডিঅ'ত বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি আৰু পালা ডাইনেষ্টিৰ বিষয়ে ডিটেইলছত আলোচনা কৰা হ'ব। আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত এনচিয়েণ্ট হিষ্ট্ৰী অফ আসামৰ ওপৰত সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব। এতিয়া মই আৰম্ভ কৰিবলৈ লৈছো বিভিন্ন বংশৰ শিলালিপিসমূহৰ বিষয়ে। বৰ্মন বংশৰ লিপিসমূহ। মহেন্দ্ৰ বৰ্মনৰ শিলালিপি হল উমাচল শিলালিপি। যে মহেন্দ্ৰ বৰ্মনৰ যেটো ইনস্ক্ৰিপশন আছিল হেতু আছিল কি উমাচল শিলালিপি। এই উমাচল শিলালিপিটো আছিল পঞ্চম শতিকাৰ আৰু মনত ৰাখিব উমাচল শিলালিপিটো কি আছিল পঞ্চম শতিকাৰ আছিল। উমাচল শিলালিপিটো আছিল অসমৰ প্ৰাচীনতম শিলালিপি আৰু এই উমাচল শিলালিপিটো আছিল কি অসমৰ আটাইতকৈ প্ৰাচীনতম শিলালিপি। এইটো উমাচল পাহাৰ বা নীলাচল পাহাৰত উদ্ধাৰ হৈছিল। এই উমাচল শিলালিপিটো ক'ত উদ্ধাৰ কৰা হৈছিল? যে উমাচল পাহাৰ বা নীলাচল পাহাৰত উদ্ধাৰ হৈছিল। ওকে মনত ৰাখিব যে অসমৰ আটাইতকৈ প্ৰাচীনতম শিলালিপিটোৰ নাম কি? তেতিয়াহ'লে আমি নিশ্চয় ক'ব পাৰিব লাগিব উমাচল শিলালিপি। এইটোত কোনে খোদিত কৰিছিল? যে নিশ্চয় মনত ৰাখিব মহেন্দ্ৰ বৰ্মনে খোদিত কৰিছিল। আৰু উমাচল শিলালিপিটো কোনটো শতিকাৰ আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব পঞ্চম শতিকাৰ আছিল। আৰু এইটো ক'ত উদ্ধাৰ কৰা হৈছিল? যে উমাচল পাহাৰ বা নীলাচল পাহাৰত উদ্ধাৰ কৰা হৈছিল। নিশ্চয় মনত থাকিব। ওকে বৌতি বৰ্মনৰ শিলালিপিটো আছিল বৰগংগা। এইটো আছিল খ্ৰীষ্টীয় ৬ষ্ঠ শতিকাৰ। যে বৰগংগা শিলালিপিটো কাৰ আছিল? বৌতি বৰ্মনৰ আছিল। আৰু এইটো কোনটো শতিকাৰ আছিল? ৬ষ্ঠ শতিকাৰ আছিল। এইটো ক'ত পোৱা গৈছিল? নগাঁও। নিশ্চয় মনত ৰাখিব। ভাস্কৰ বৰ্মনৰ শিলালিপি হল ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশন। এইটো আছিল খ্ৰীষ্টীয় ৭ম শতিকাৰ। যে ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশনটো কোনটো শতিকাৰ আছিল? ৭ম শতিকাৰ আছিল। আৰু এইটো কাৰ দিনত খোদিত কৰা হৈছিল? যে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত খোদিত কৰা হৈছিল। এইটো ক'ত উদ্ধাৰ কৰা হৈছিল? পাঠশালা আৰু নলবাৰী। ওকে নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন। যে নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন এইটো আছিল খ্ৰীষ্টীয় ৭ম শতিকাৰ। ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশনটো কাৰ আছিল? কুমাৰ ভাস্কৰ বৰ্মনৰ আছিল। নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন কাৰ আছিল? যে কুমাৰ ভাস্কৰ বৰ্মনৰ। ওকে নালন্দা ক্লে সিলস কাৰ আছিল? যে কুমাৰ ভাস্কৰ বৰ্মনৰ। মনত ৰাখিব। কোনটো শিলালিপি কাৰ দিনত খোদিত কৰা হৈছিল সেইটো আপোনালোকে নিশ্চয় মনত ৰাখিব। শালস্তম্ভসকলৰ লিপিসমূহ হ'ল যে শালস্তম্ভসকলৰ লিপিসমূহ হ'ল হজ্জৰ বৰ্মনৰ লিপিসমূহ হ'ল যে তেজপুৰ ৰক ইনস্ক্ৰিপশন, হাইনাতুল কপাৰ প্লেট ইনস্ক্ৰিপশন। শালস্তম্ভসকলৰ লিপিসমূহৰ ভিতৰত হজ্জৰ বৰ্মনৰ লিপি দুটা আছে কি তেজপুৰ ৰক ইনস্ক্ৰিপশন আৰু এটা আছিল হাইনাতুল কপাৰ প্লেট ইনস্ক্ৰিপশন। নিশ্চয় মনত ৰাখিব যে তেজপুৰ ৰক ইনস্ক্ৰিপশনটো কাৰ আছিল? তেতিয়া আপোনালোকে নিশ্চয় ক'ব পাৰিব লাগিব হজ্জৰ বৰ্মন। বা হাইনাতুল কপাৰ প্লেট ইনস্ক্ৰিপশনটো কাৰ আছিল? হজ্জৰ বৰ্মন। ওকে বনমালা বৰ্মনৰ লিপি হ'ল যে বনমালা বৰ্মনৰ লিপিসমূহ হ'ল তেজপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন আৰু পৰ্বতীয়া কপাৰ প্লেট। আপোনালোকে নিশ্চয় মনত ৰাখিব তেজপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশনটো হ'ল বনমালা বৰ্মনৰ আৰু পৰ্বতীয়া কপাৰ প্লেট হ'ল বনমালা বৰ্মনৰ। এই দুটা নিশ্চয় মনত ৰাখিব। কনফিউজ নহ'ব কোনটো কাৰ আছিল। আপোনালোকে ভালকে মনত ৰাখিব। বল বৰ্মনৰ লিপি হ'ল যে বল বৰ্মনৰ লিপিসমূহ আছিল নগাঁও কপাৰ প্লেট। যে বল বৰ্মনৰ লিপিটোৰ নাম কি আছিল? নগাঁও কপাৰ প্লেট। ওকে জয়দেৱটোৰ লিপি হ'ল পশুপতিনাথ কপাৰ প্লেট ইনস্ক্ৰিপশন। যে জয়দেৱটোৰ লিপি হ'ল পশুপতিনাথ কপাৰ প্লেট ইনস্ক্ৰিপশন। এতিয়া হ'ল পাল বংশৰ লিপিসমূহ। যে পাল বংশৰ লিপিসমূহ কি আছিল?
বৰগাঁও শুৱালকুছি এণ্ড চৰ্তেবাৰী কপাৰ প্লেট ইনস্ক্ৰিপশ্যন যে বৰগাঁও শুৱালকুছি এণ্ড চৰ্তেবাৰী কপাৰ প্লেট ইনস্ক্ৰিপশ্যন এই ইনস্ক্ৰিপশ্যনসমূহ কাৰ আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰত্নপাল যে বৰগাঁও কপাৰ প্লেট বা শুৱালকুছি কপাৰ প্লেট বা চৰ্তেবাৰী কপাৰ প্লেটটো ইনস্ক্ৰিপশ্যনটো কাৰ আছিল যে ৰত্নপালৰ আছিল যে নিশ্চয় মনত ৰাখিব যে বৰগাঁও কপাৰ প্লেটটো কাৰ আছিল ৰত্নপালৰ শুৱালকুছি কপাৰ প্লেটটো কাৰ আছিল ৰত্নপালৰ চৰ্তেবাৰী কপাৰ প্লেট ইনস্ক্ৰিপশ্যনটো কাৰ আছিল ৰত্নপালৰ ওকে মনত ৰাখিব কোনটো কাৰ দিনৰ কপাৰ প্লেট আছিল হেকিটা মনত ৰাখিব ইন্দ্ৰপালৰ লিপি হল যে গুৱাহাটী গুৱাকুছি কপাৰ প্লেট যে গুৱাহাটী আৰু গুৱাকুছি কপাৰ প্লেটটো কাৰ আছিল ইন্দ্ৰপালৰ ওকে গোপালৰ লিপি হল যে গোপালৰ লিপিসমূহ আছিল গস্তল কপাৰ প্লেট যে গস্তল কপাৰ প্লেটটো কাৰ আছিল গোপালৰ ওকে ধৰ্মপালৰ লিপি হল যে ধৰ্মপালৰ লিপিসমূহ আছিল খানামুখ পুষ্পভদ্ৰা শুভঙ্কৰ পাঠক কপাৰ প্লেট খানামুখ পুষ্পভদ্ৰা শুভঙ্কৰ পাঠক কপাৰ প্লেট এইকেইটা আছিল কাৰ ধৰ্মপালৰ লিপি বৈদ্যদেৱৰ লিপি হল যে বৈদ্যদেৱৰ লিপি হল কমলি গ্ৰাণ্ড কমলি গ্ৰাণ্ডত কি আমি পাওঁ বৈদ্যদেৱৰ নামটো পাওঁ ওকে এই কমলি গ্ৰাণ্ডটো কাৰ আছিল বৈদ্যদেৱৰ আছিল ওকে চতুৰ্থ শতিকাৰ পৰা সপ্তম শতিকাৰ মাজভাগলৈ কামৰূপত বৰ্মন বংশই ৰাজত্ব কৰিছিল যে চতুৰ্থ শতিকাৰ পৰা সপ্তম শতিকাৰ মাজভাগলৈ কামৰূপত বৰ্মন বংশই ৰাজত্ব কৰিছিল নিশ্চয় মনত ৰাখিব যে বৰ্মন বংশই প্ৰাচীন কামৰূপত কেতিয়া ৰাজত্ব কৰিছিল যে চতুৰ্থ শতিকাৰ পৰা সপ্তম শতিকাৰ মাজভাগলৈ কামৰূপত বৰ্মন বংশই ৰাজত্ব কৰিছিল ওকে সপ্তম শতিকাৰ মাজভাগৰ পৰা দশম শতিকাৰ শেষ ভাগলৈ শালস্তম্ভই কামৰূপত ৰাজত্ব কৰিছিল যে সপ্তম শতিকাৰ মাজভাগৰ পৰা দশম শতিকাৰ শেষ ভাগলৈ শালস্তম্ভ বংশই কামৰূপত ৰাজত্ব কৰিছিল ওকে আপোনালোকে এইখিনি মনত ৰাখিব গুৰুত্ব সহকাৰে দশম শতিকাৰ শেষ ভাগৰ পৰা দ্বাদশ শতিকাৰ প্ৰথম ভাগলৈ কামৰূপত পাল বংশই ৰাজত্ব কৰিছিল যে দশম শতিকাৰ শেষ ভাগৰ পৰা দ্বাদশ শতিকাৰ প্ৰথম ভাগলৈ কামৰূপত পাল বংশই ৰাজত্ব কৰিছিল ওকে আপোনালোকে নিশ্চয় মনত ৰাখিব কোনটো ৰাজবংশই কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিল কোনটো শতিকাৰ পৰা কোনটো শতিকালৈ শাসন কৰিছিল এইখিনি কথা মনত ৰাখিব এতিয়া মই এইটো ভিডিঅ'ৰ জৰিয়তে বৰ্মন ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টি আৰু পালা ডাইনেষ্টিৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল যে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপশ্যন এ পুষ্য বৰ্মন অপশ্যন বি সমুদ্ৰ বৰ্মন অপশ্যন সি মহেন্দ্ৰ বৰ্মন অপশ্যন ডি বলা বৰ্মন এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন ওকে বৰ্মন বংশৰ প্ৰথমজন ৰজা আছিল পুষ্য বৰ্মন মনত ৰাখিব কামৰূপৰ বিষয়ে প্ৰথমে কোনখন শিলালিপিত উল্লেখ পোৱা যায় যে কামৰূপৰ বিষয়ে প্ৰথমে কোনখন শিলালিপিত উল্লেখ পোৱা যায় অপশ্যন এ কালিকা পুৰাণ অপশ্যন বি ইলাহাবাদ পিলাৰ প্ৰশস্তি অপশ্যন সি নিদানপুৰ কপাৰ প্লেট অপশ্যন ডি নান অফ দা আবভ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি কামৰূপৰ বিষয়ে ইলাহাবাদ পিলাৰ প্ৰশস্তিত প্ৰথমে উল্লেখ পোৱা যায় কামৰূপৰ বিষয়ে কোনটো শিলালিপিত প্ৰথমে উল্লেখ পোৱা যায় তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ইলাহাবাদ পিলাৰ প্ৰশস্তিত প্ৰথমে কামৰূপৰ বিষয়ে উল্লেখ পোৱা যায় ওকে ইলাহাবাদ পিলাৰ প্ৰশস্তিত সমুদ্ৰগুপ্তই লিপিবদ্ধ কৰিছিল কিন্তু এটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিব ইলাহাবাদ পিলাৰ প্ৰশস্তিত সৰ্বপ্ৰথমে লিপিবদ্ধ কৰিছিল অশোকে আৰু বাকি থকা অংশত লিপিবদ্ধ কৰিছিল সমুদ্ৰগুপ্তই ওকে ইন ইলাহাবাদ পিলাৰ প্ৰশস্তি কামৰূপৰ লগতে মধ্য অসমৰ কোনখন ঠাইৰ কথা উল্লেখ পোৱা যায় যে ইন ইলাহাবাদ পিলাৰ প্ৰশস্তিত কামৰূপৰ লগতে মধ্য অসমৰ কোনখন ঠাইৰ কথা উল্লেখ পোৱা যায় অপশ্যন এ কামৰূপা অপশ্যন বি কমতাপুৰ অপশ্যন সি ডবকা অপশ্যন ডি নান অফ দা আবভ
এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি নিশ্চয় মনত ৰাখিব যে ইলাহাবাদ পিলাৰ প্ৰশস্তিত কামৰূপৰ লগতে অসমৰ কোনখন ঠাইৰ নাম উল্লেখ পোৱা যায় যে ডবকাৰ নাম উল্লেখ পোৱা যায় ওকে বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমে অশ্বমেধ যজ্ঞ সমাপন কৰিছিল যে বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমে অশ্বমেধ যজ্ঞ সমাপন কৰিছিল অপশন এ পুষ্য বৰ্মন অপশন বি সমুদ্ৰ বৰ্মন অপশন সি বল বৰ্মন অপশন ডি মহেন্দ্ৰ বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে মহেন্দ্ৰ বৰ্মন মহেন্দ্ৰ বৰ্মনে আছিল বৰ্মন বংশৰ প্ৰথমজন ৰজা যিয়ে প্ৰথমে অশ্বমেধ যজ্ঞ সমাপন কৰিছিল নিশ্চয় মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা পেইন্টিংটোৰ নাম কি আছিল যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ যেটো পেইন্টিং পঠিয়াইছিল সেই পেইন্টিংটোৰ নাম কি আছিল অপশন এ পাত আৰু তুলিকা অপশন বি হোলালি অপশন সি বোথ এ এণ্ড বি অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ যেটো পেইন্টিং পঠিয়াইছিল সেই পেইন্টিংটোৰ নাম আছিল পাত আৰু তুলিকা ওকে মনত ৰাখিব ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা কিছুমান উপহাৰ হ'ল যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ বহুতো উপহাৰ পঠিয়াইছিল তাৰ ভিতৰত আছিল ছাতি পেইন্টিং কিছু ৰত্ন অলংকাৰ কিছুমান পুথি তামোল পাণ বেতেৰে সজা বস্তু কুহিয়াৰ আদি যেতিয়া কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ বহুতো উপহাৰ পঠিয়াইছিল যে কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা পেইন্টিংটোৰ নাম কি আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব পাত আৰু তুলিকা ওকে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা কটকীজনৰ নাম কি আছিল যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ যিজনক কটকীক পঠিয়াইছিল সেই কটকীজনৰ নাম কি আছিল অপশন এ মেঘদূত অপশন বি হংসবেগ অপশন সি বানভট্ট অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ যিজন কটকীক পঠিয়াইছিল তেওঁৰ নাম আছিল হংসবেগ ওকে হিউয়েন চাঙে 640 খ্ৰীষ্টাব্দত অসম ভ্ৰমণ কৰিছিল যে হিউয়েন চাঙে কেতিয়া অসমলৈ আহিছিল 640 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল তেওঁ কোনজন ৰজাই আদৰণি জনাইছিল আৰু সেই সময়ত কি আছিল কামৰূপত কোনজন ৰজাই ৰাজত্ব কৰিছিল বা কোনজন ৰজাই তেওঁক আদৰণি জনাইছিল অপশন এ ভাস্কৰ বৰ্মন অপশন বি মহেন্দ্ৰ বৰ্মন অপশন সি বটি বৰ্মন অপশন ডি কল্যাণ বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে ভাস্কৰ বৰ্মন যে যেতিয়া হিউয়েন চাঙে কামৰূপলৈ আহিছিল তেতিয়া কি কৰিছিল কুমাৰ ভাস্কৰ বৰ্মনে তেওঁক আদৰণি জনাইছিল কিন্তু আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব হিউয়েন চাঙে কুমাৰ ভাস্কৰ বৰ্মনৰ অনুৰোধতহে কামৰূপলৈ আহিছিল হিউয়েন চাঙে কাৰ শাসনকালত কামৰূপলৈ আহিছিল হিউয়েন চাঙে কাৰ শাসনকালত কামৰূপলৈ আহিছিল অপশন এ ভাস্কৰ বৰ্মন অপশন বি মহেন্দ্ৰ বৰ্মন অপশন সি বটি বৰ্মন অপশন ডি কল্যাণ বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ হিউয়েন চাঙে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতহে কামৰূপলৈ আহিছিল আৰু কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপত আহি 2 মাহ কাল আছিল আৰু কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপত আহি চিইউকি নামৰ এখন গ্ৰন্থ লিখিছে সেইখন গ্ৰন্থত কুমাৰ ভাস্কৰ বৰ্মনে উল্লেখ কৰিছে যে কামৰূপৰ মানুহে কঁঠাল আৰু নাৰিকলৰ খেতি কৰে হিউয়েন চাঙে কামৰূপলৈ আহি কোনখন গ্ৰন্থ ৰচনা কৰিছিল হিউয়েন চাঙে কামৰূপলৈ আহি কোনখন গ্ৰন্থ ৰচনা কৰিছিল অপশন এ ফুকো কি অপশন বি চিইউকি অপশন সি হৰ্ষচৰিত অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে চিইউকি নামৰ গ্ৰন্থখন লিখিছিল যে হিউয়েন চাঙে যেতিয়া কামৰূপলৈ আহিছিল কামৰূপলৈ আহি তেওঁ কি কৰিছিল চিইউকি নামৰ গ্ৰন্থখন লিখি থৈ গৈছে
ফুককি নামৰ গ্ৰন্থখন কি আছিল ফাহিয়ানে লিখিছিল যে ফাহিয়ানে আছিল প্ৰথমজন চীনা পৰিব্ৰাজক যিজনে প্ৰথমে ভাৰতলৈ আহিছিল নিশ্চয় মনত ৰাখিব যে প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল ফাহিয়ান আৰু তেখেতে কোনখন গ্ৰন্থ লিখি থৈ গৈছে ফুককি আৰু হৰ্ষ চৰিত্ৰখন আছিল বাণভট্ট নিশ্চয় মনত ৰাখিব হৰ্ষ চৰিত্ৰখন কোনে লিখিছিল বাণভট্টই লিখিছিল বাণভট্ট কি আছিল হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি আছিল ওকে ভাস্কৰ বৰ্মনে কামৰূপলৈ আহি দুমাকাল আছিল যে ভাস্কৰ বৰ্মনে কামৰূপলৈ আহি দুমাকাল আছিল হিউৱেন চাঙৰ মতে ইয়াৰ মানুহবিলাকে নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল যে হিউৱেন চাঙৰ মতে ইয়াৰ মানুহবিলাকে নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল ওকে কামৰূপ ৰাজ্য প্ৰৱেশ কৰাৰ আগতে চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনখন নদী পাৰ হৈছিল যে কামৰূপ ৰাজ্য প্ৰৱেশ কৰাৰ আগতে চীনা পৰিব্ৰাজক হিউৱেন চাং কোনখন নদী পাৰ কৰিছিল অপশন এ ব্ৰহ্মপুত্ৰ ৰিভাৰ অপশন বি কৰতোৱা ৰিভাৰ অপশন সি লোহিত ৰিভাৰ অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে হিউৱেন চাঙে যেতিয়া কামৰূপলৈ আহিছিল কামৰূপলৈ অহাৰ আগতে তেওঁ কি কৰিছিল কৰতোৱা নামৰ যিটো নদী আছিল সেই নদীখন পাৰ হৈ কামৰূপলৈ আহিছিল নিশ্চয় মনত ৰাখিব যে হিউৱেন চাঙে যেতিয়া কামৰূপলৈ আহিছিল কামৰূপলৈ অহাৰ আগতে তেওঁ কোনখন নদী পাৰ কৰিছিল বলা কৰতোৱা নদী ওকে ভাস্কৰ বৰ্মনে কোনটো যুদ্ধৰ পিছত বিখ্যাত নিদানপুৰ তাম্ৰলিপিৰ অনুদান জাৰি কৰিছিল যে ভাস্কৰ বৰ্মনে কোনটো যুদ্ধৰ পিছত বিখ্যাত নিদানপুৰ তাম্ৰলিপিৰ অনুদান জাৰি কৰিছিল অপশন এ পুণ্ড্ৰবৰ্ধন অপশন বি কৰ্ণ সুবৰ্ণ অপশন সি কামৰূপ অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি কৰ্ণ সুবৰ্ণ যুদ্ধৰ পিছত কুমাৰ ভাস্কৰ বৰ্মনে নিদানপুৰ কপাৰ প্লেট অনুদান জাৰি কৰিছিল ওকে কোনটো শিলালিপিৰ পৰা ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌড় ৰজা শশাংকৰ পৰাজয় বিচাৰি উলিয়াব পাৰি তো কোনটো শিলালিপিৰ পৰা ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌড় ৰজা শশাংকৰ পৰাজয় বিচাৰি উলিয়াব পাৰি অপশন এ নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন অপশন বি ডুবি ৰক ইনস্ক্ৰিপশন অপশন সি উমাচল ৰক ইনস্ক্ৰিপশন অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ কোনটো অসমত আৱিষ্কৃত প্ৰাচীনতম শিলালিপি যে অসমত আৱিষ্কৃত আটাইতকৈ প্ৰাচীনতম শিলালিপি কোনটো আছিল অপশন এ নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন অপশন বি ডুবি ৰক ইনস্ক্ৰিপশন অপশন সি উমাচল ৰক ইনস্ক্ৰিপশন অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি ওকে উমাচল ৰক ইনস্ক্ৰিপশনটো আছিল অসমৰ আটাইতকৈ প্ৰাচীনতম শিলালিপি আৰু এইটো মহেন্দ্ৰ বৰ্মনৰ দিনত খোদিত কৰা হৈছিল আৰু এইটো উমাচল পাহাৰ বা নীলাচল পাহাৰত উদ্ধাৰ কৰা হৈছিল আৰু এইটো আছিল পঞ্চম শতিকাৰ শিলালিপি নিশ্চয় মনত ৰাখিব উমাচল শিলালিপি এইটো পঞ্চম শতিকাত মহেন্দ্ৰ বৰ্মনৰ শাসনকালত খোদিত কৰা হৈছিল উমাচল শিলালিপিটো কি আছিল পঞ্চম শতিকাত মহেন্দ্ৰ বৰ্মনৰ শাসনকালত খোদিত কৰা হৈছিল উমাচল পাহাৰ বা নীলাচল পাহাৰত উদ্ধাৰ কৰা হৈছিল ওকে হিউৱেন চাঙে কামৰূপক চিউকি গ্ৰন্থত কি বুলি উল্লেখ কৰিছে যে হিউৱেন চাঙে কামৰূপক চিউকি গ্ৰন্থত কি বুলি উল্লেখ কৰিছে অপশন এ প্ৰাগজ্যোতিষ অপশন বি দবকা অপশন সি কামৰূপ অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি ওকে ভাস্কৰ বৰ্মনৰ শাসনকালত দুজন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল এজন আছিল হিউৱেন চাং আৰু আনজন কোন আছিল যে ভাস্কৰ বৰ্মনৰ শাসনকালত দুজন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল এজন আছিল হিউৱেন চাং আৰু আনজন কোন আছিল অপশন এ ফাহিয়ান অপশন বি ইটচিং অপশন সি লিঅ'পিঅ অপশন ডি নান অফ দা অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি
কুমাৰ ভাস্কৰ বৰ্মনৰ শাসন কালত দুজন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল এজন আছিল হুয়েন চাং আৰু আনজন আছিল লিঅ পিঅ ফাহিয়ানৰ বিষয়ে অলৰেডি আলোচনা কৰিলো ফাহিয়ান আছিল প্ৰথমজন চীনা পৰিব্ৰাজক যিজনে প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল আৰু ইচিং আছিল যে হালস্তম্ভসকলৰ শাসন কালত ভাৰতলৈ আহিছিল নিশ্চয় মনত ৰাখিব ইচিংটো কাৰ শাসন কালত ভাৰতলৈ আহিছিল হালস্তম্ভসকলৰ শাসন কালত ভাৰতলৈ আহিছিল ওকে What was the official language of the Burman dynasty? The Burman dynasty official language কি আছিল? Option A Rajbanshi, Option B Sanskrit and Kamrupi Prakriti, Option C Pali, Option D none of the above. A option কেটাৰ ভিতৰত right option হ'ব option number B. নালন্দা বিশ্ববিদ্যালয়ত চিল এৰি যোৱা কামৰূপৰ শাসক কোন আছিল? যে নালন্দা বিশ্ববিদ্যালয়ত চিল এৰি অহা কামৰূপৰ শাসকজন কোন আছিল? Option A Bhaskar Burman, Option B Mahendra Burman, Option C Boti Burman, Option D Kalyan Burman. এই অপশন কেটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ ওকে মনত ৰাখিব যে নালন্দা ইউনিভাৰ্চিটিত চিল এৰি অহা কামৰূপৰ ৰজাজন কোন আছিল কুমাৰ ভাস্কৰ বৰ্মন ওকে অমৃত প্ৰভা কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া কৰাইছিল বুলি ক'ত উল্লেখ পোৱা যায় অমৃত প্ৰভা কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল বুলি ক'ত উল্লেখ পোৱা যায় ऑप्शन ए हर्षचरित ऑप्शन बी सीयू की ऑप्शन सी फुको की ऑप्शन डी राजतरंगिनी ए ऑप्शन केटार ভিতৰত राइट ऑप्शन হ'ব ऑप्शन नंबर डी राजतरंगिनी অমৃত প্ৰভা কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিছিল বুলি কলহানৰ ৰাজতৰংগিনীত উল্লেখ পোৱা যায় তে ৰাজতৰংগিনী কোনে লিখিছিল কলহানে লিখিছিল নিশ্চয় মনত ৰাখিব ৰাজতৰংগিনী কোনে লিখিছিল কলহানে লিখিছিল চিউ কি হিউয়েন চাঙে লিখিছিল ফুকো কি ফাহিয়ানে লিখিছিল হৰ্ষচৰিত বানৱট্টাই লিখিছিল ওকে চীনা তীৰ্থযাত্ৰী হুয়েন চাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল যে চীনা তীৰ্থযাত্ৰী হুয়েন চাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল ऑप्शन ए भास्कर बर्मन ऑप्शन बी महेंद्र बर्मन ऑप्शन सी बोटी बर्मन ऑप्शन डी कल्याण बर्मन ए ऑप्शन केटार ভিতৰত राइट ऑप्शन হ'ব ऑप्शन नंबर ए जक भास्कर बर्मन হুয়েন চাঙে কুমাৰ ভাস্কৰ বৰ্মনক কিং অফ দা নৰ্থ ইষ্ট বুলি উল্লেখ কৰিছিল হুয়েন চাঙে কুমাৰ ভাস্কৰ বৰ্মনক কি কৈছিল কিং অফ দা নৰ্থ ইষ্ট বুলি উল্লেখ কৰিছিল ওকে বৰ্মন বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা কোন আছিল যে বৰ্মন বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা কোন আছিল অপশন এ ভাস্কৰ বৰ্মন অপশন বি মহেন্দ্ৰ বৰ্মন অপশন সি বটি বৰ্মন অপশন ডি কল্যাণ বৰ্মন এই অপশন কেটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ বৰ্মন বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন নিশ্চয় মনত ৰাখিব যে বৰ্মন বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা কোন আছিল কুমাৰ ভাস্কৰ বৰ্মন ওকে বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল যে বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল অপশন এ ভাস্কৰ বৰ্মন অপশন বি মহেন্দ্ৰ বৰ্মন অপশন সি বটি বৰ্মন অপশন ডি কল্যাণ বৰ্মন এই অপশন কেটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে বৰ্মন বংশৰ শেষৰজন ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ আটাইতকৈ শেষৰজন ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ আটাইতকৈ বেছি দিন শাসন কৰা ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন প্ৰায় 56 ইয়াৰ্স তেওঁ শাসন কৰিছিল কোনজন কামৰূপৰ ৰজাই ডবকা কামৰূপৰ লগত সংলগ্ন কৰিছিল যে কামৰূপৰ কোনজন ৰজাই ডবকা কামৰূপৰ লগত সংলগ্ন কৰিছিল ऑप्शन ए भास्कर बर्मन ऑप्शन बी महेंद्र बर्मन ऑप्शन सी बोटी बर्मन ऑप्शन डी कल्याण बर्मन ए ऑप्शन केटार ভিতৰত राइट ऑप्शन হ'ব ऑप्शन नंबर डी যে ডবকা কামৰূপৰ লগত সংলগ্ন কৰা কামৰূপৰ ৰজাজন আছিল কল্যাণ বৰ্মন ওকে বৰ্মন বংশৰ কোনজন ৰজাই চীনলৈ ডিপ্লোমেটিক মিছন পঠিয়াইছিল যে বৰ্মন বংশৰ কোনজন ৰজাই চীনলৈ ডিপ্লোমেটিক মিছন পঠিয়াইছিল
ऑप्शन ए भास्कर बर्मन, ऑप्शन बी महेंद्र बर्मन, ऑप्शन सी बोटी बर्मन, ऑप्शन डी कल्याण बर्मन। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি কল্যাণ বৰ্মন। বৰ্মন বংশৰ কোনজন ৰজাই ডিপ্লমেটিক মিছন চীনলৈ পঠিয়াইছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব কল্যাণ বৰ্মন। ওকে, প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? ऑप्शन ए बर्मन डायनेस्टी, ऑप्शन बी शालस्तम्भ डायनेस्टी, ऑप्शन सी पाला डायनेस्टी, ऑप्शन डी नान ऑफ द अबव। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে বৰ্মন ডাইনেষ্টি। ওকে, প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল যিজনে ভাৰতলৈ আহিছিল? যে প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল যিজনে ভাৰতলৈ আহিছিল? ऑप्शन ए फाहियान, ऑप्शन बी इचिंग, ऑप्शन सी लियो पियो, ऑप्शन डी नान ऑफ द अबव। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে ফাহিয়ান। ফাহিয়ানে আছিল প্ৰথমজন চীনা পৰিব্ৰাজক যিজনে ভাৰতলৈ আহিছিল ৫ম শতিকাত। আৰু ফাহিয়ানে কি কৰিছিল? ফুক'কি নামৰ গ্ৰন্থখন লিখি থৈ গৈছে। ওকে, দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত চীনা পৰিব্ৰাজক ফাহিয়ানে ভাৰতলৈ আহিছিল। যে দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল। তেওঁ ফুক'কি নামৰ গ্ৰন্থখন লিখিছিল আৰু তেওঁ ফাহিয়ানে কি কৰিছিল? ফুক'কি নামৰ গ্ৰন্থখন লিখি থৈ গৈছে। ওকে, হৰ্ষবৰ্ধনে আয়োজন কৰা কোনখন মহাসভাত ভাস্কৰ বৰ্মাই সন্মানীয় অতিথি হিচাপে যোগদান কৰিছিল? হৰ্ষবৰ্ধনে আয়োজন কৰা কোনখন মহাসভাত ভাস্কৰ বৰ্মাই সন্মানীয় অতিথি হিচাপে যোগদান কৰিছিল? অপশন এ প্ৰয়াগ, অপশন বি মথুৰা, অপশন সি কনৌজ, অপশন ডি নালন্দা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে কনৌজ। प्राचीन नगर बेंगमारा बर्तमान की नामेरे जनाजात? जे प्राचीन नगर बेंगमारा बर्तमान की नामेरे जनाजात? ऑप्शन ए डिफू, ऑप्शन बी शदिया, ऑप्शन सी डिब्रुगढ़, ऑप्शन डी তিনচুকীয়া। যে এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি প্ৰাচীন নগৰ বেংমাৰাৰ বৰ্তমান নাম তিনচুকীয়া। নিশ্চয় মনত ৰাখিব বেংমাৰাৰ বৰ্তমান নাম কি? তিনচুকীয়া। এতিয়া আমি শালস্তম্ভ বংশৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ऑप्शन ए पुष्य बर्मन, ऑप्शन बी शालस्तम्भ, ऑप्शन सी भास्कर बर्मन, ऑप्शन डी हज्जर बर्मन। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা আছিল শালস্তম্ভ। আপোনালোকে কৰবাত অৱন্তী বৰ্মন পাব পাৰে। স্তম্ভ ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা হ'ল শালস্তম্ভ। আৰু যদি আপোনালোকে অপশনত শালস্তম্ভ নাপায়, যদি অপশনত অৱন্তী বৰ্মন থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় তেতিয়া অৱন্তী বৰ্মনকে ৰাইট অপশন বুলি ক্লিক কৰি আহিব। নিশ্চয় মনত থাকিব যে শালস্তম্ভ যেতিয়া অপশনত নাথাকিব তেতিয়া নিশ্চয় অৱন্তী বৰ্মন থাকিব, তেতিয়া সেইটোৱে হ'ব ৰাইট অপশন। ওকে, শালস্তম্ভসকলে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? যে শালস্তম্ভসকলে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? অপশন এ প্ৰাগজ্যোতিষ, অপশন বি চৰাইদেউ, অপশন চি হাৰুপেশ্বৰ, অপশন ডি কামৰূপ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ চি শালস্তম্ভসকলে হাৰুপেশ্বৰত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। নিশ্চয় মনত ৰাখিব শালস্তম্ভসকলে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? হাৰুপেশ্বৰ। ওকে, ৰাজ্যমতী কাৰ জীয়েক আছিল? অপশন এ শ্ৰী হৰ্ষদেৱ, অপশন বি ভগদত্ত, অপশন চি বল্লভ বৰ্মন, অপশন ডি নান অফ দ্য অবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। ওকে, শ্ৰী হৰ্ষদেৱৰ কন্যা ৰাজ্যমতী নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। যে শ্ৰী হৰ্ষদেৱৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। নেপালৰ মহাৰাণী হৈ ৰাজ্যমতীয়ে বিখ্যাত পশুপতিনাথ মন্দিৰ নিৰ্মাণ কৰিছিল। যে নেপালৰ মহাৰাণী হৈ ৰাজ্যমতীয়ে বিখ্যাত পশুপতিনাথ মন্দিৰ নিৰ্মাণ কৰিছিল। ওকে,
হাজাৰ পুখুৰীটো তেজপুৰত কোনে খন্দুৱাইছিল যে হাজাৰ পুখুৰীটো তেজপুৰত কোনে খন্দুৱাইছিল অপশন এ হাজাৰ বৰ্মন অপশন বি ভাস্কৰ বৰ্মন অপশন সি বল বৰ্মন অপশন ডি পুষ্য বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে হাজাৰ পুখুৰীটো কি কৈছিল হাজাৰ বৰ্মনে খন্দুৱাইছিল তেজপুৰত ওকে হেতুকা শুলিন টেম্পল কোনে নিৰ্মাণ কৰিছিল যে হেতুকা শুলিন টেম্পল কোনে নিৰ্মাণ কৰিছিল অপশন এ হাজাৰ বৰ্মন অপশন বি ভাস্কৰ বৰ্মন অপশন সি বল বৰ্মন অপশন ডি পুষ্য বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে হেতুকা শুলিন টেম্পল কি কৰিছিল হাজাৰ বৰ্মনে নিৰ্মাণ কৰিছিল ওকে শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল অপশন এ হাজাৰ বৰ্মন অপশন বি ভাস্কৰ বৰ্মন অপশন সি বল বৰ্মন অপশন ডি ত্যাগ সিং এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি শালস্তম্ভ সকলৰ শেষৰজন ৰজা আছিল ত্যাগ সিং ওকে এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো পালা ডাইনেষ্টি যে পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল যে পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা কোন আছিল ফাউণ্ডাৰ কোন আছিল অপশন এ ৰত্নাপালা অপশন বি ব্ৰহ্মপালা অপশন সি ইন্দ্ৰপালা অপশন ডি ধৰ্মপালা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে পাল বংশৰ প্ৰতিষ্ঠাতা আছিল ব্ৰহ্মপাল যে ব্ৰহ্মপালে কি কৰিছিল পালা ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিল যে নিশ্চয় মনত ৰাখিব পাল বংশই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল যে পাল বংশই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল অপশন এ দুৰ্জয়নগৰ অপশন বি হৰুপেশ্বৰ অপশন সি প্ৰাগজ্যোতিষ অপশন ডি চৰাইদেউ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে পাল বংশই দুৰ্জয়নগৰত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ওকে কালিকা পুৰাণ কাৰ দিনত ৰচনা কৰা হৈছিল যে কালিকা পুৰাণ কাৰ দিনত ৰচনা কৰা হৈছিল অপশন এ ৰত্নপালা অপশন বি ব্ৰহ্মপালা অপশন সি ইন্দ্ৰপালা অপশন ডি ধৰ্মপালা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে কালিকা পুৰাণটো ধৰ্মপালৰ শাসন কালত ৰচনা কৰা হৈছিল নিশ্চয় মনত ৰাখিব কালিকা পুৰাণটো কি কৰিছিল ধৰ্মপালৰ শাসন কালত ৰচনা কৰা হৈছিল পাল বংশৰ শেষৰজন ৰজা জয়পাল কাৰ লগত পৰাজয় হৈছিল পাল বংশৰ শেষৰজন ৰজা জয়পাল কাৰ লগত পৰাজয় হৈছিল অপশন এ ৰত্নাপালা অপশন বি ৰামাপালা অপশন সি ইন্দ্ৰপালা অপশন ডি ধৰ্মপালা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে পাল বংশৰ শেষৰজন ৰজা জয়পালে কি কৰিছিল ৰামপালৰ লগত পৰাজয় হৈছিল ওকে যে পাল বংশৰ শেষৰজন ৰজা জয়পালে কাৰ হাতত পৰাজয় হৈছিল ৰামপালৰ হাতত পৰাজয় হৈছিল ওকে পাল বংশৰ শেষৰজন ৰজা কোন আছিল যে পাল বংশৰ শেষৰজন ৰজা কোন আছিল অপশন এ ৰত্নাপালা অপশন বি ৰামাপালা অপশন সি ইন্দ্ৰপালা অপশন ডি জয়পালা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে পাল বংশৰ শেষৰজন ৰজা আছিল জয়পাল যে জয়পালে আছিল পাল বংশৰ শেষৰজন ৰজা ওকে আৰু জয়পালে কাৰ হাতত পৰাজয় হৈছিল ৰামপালৰ হাতত পৰাজয় হৈছিল ওকে প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল যে প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল অপশন এ 5 অপশন বি 4 অপশন সি 3 অপশন ডি 2 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি ওকে প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য তিনিটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল সেইকেইটা আছিল বৰ্মন ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টি আৰু পালা ডাইনেষ্টি ওকে থ্যাংক ইউ এভৰিওয়ান আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব